यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞানসন্মত গোপালন, আশাব্যঞ্জক দুগ্ধ উৎপাদনে গোপালকৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে অথবা আশংকা দূৰ কৰিব নোৱাৰে যদিহে এখন সুস্থিৰ আৰু নিশ্চিত বজাৰ তথা গাখীৰৰ নিৰ্ধাৰিত মূল্যৰ স্থিতাৱস্থা ৰক্ষা কৰিব পৰা নাযায়। এইবোৰ দিশৰ নিশ্চিতকৰণৰ বাবে দুগ্ধ উৎপাদক সমিতি অৰ্থাৎ দুগ্ধ উৎপাদকৰ সংগঠিত ৰূপ। পুনৰ দোহৰাৰ প্ৰয়োজন নাই যে মৰিগাঁও জিলা দুগ্ধ উৎপাদন, ছাগলী, গাহৰি আৰু হাঁহ কুকুৰাৰ উদ্যমিতাৰ বাবে সম্ভাৱনাপূৰ্ণ জিলা। দৈনিক 20,000 লিটাৰ গাখীৰ সংগঠিত ৰূপত সংগ্ৰহ কৰা হয়। ইতিমধ্যে জিলা দুগ্ধ সমবায় ইউনিয়নো গঢ় লৈ উঠিছে। মৰিগাঁও চহৰৰ নিকটৱৰ্তী শোলমাৰী গাঁৱৰ নৱজিৎ দেউৰী এজন উদ্যমী গোপালক। বিজ্ঞানসন্মতভাৱে গোপালন কৰা নৱজিৎ দেউৰীয়ে দৈনিক 30-35 লিটাৰ গাখীৰ বিপণন কৰে। এই প্ৰসংগত নৱজিৎ দেউৰী আৰু মাতৃ বিচন্তি দেউৰীয়ে এনেদৰে কয়। নৱজিৎ, তুমি এই গাই গৰু পালনত কেনেধৰণে জড়িত হ'লা? প্ৰথমতেতো আগৰ পৰা দেউতা দিনতে আছিলে, লোকেল গৰুৱে আছিলে। কেতিয়া আৰম্ভ কৰিছিল দেউতাই লোকেল গৰু? আমি জন্মৰ পৰা আছিলে। তাৰপিছত এইখন বৰ্ণশংকৰখন 2020 চনৰ মানৰ পৰা। কেইটা গাই গৰু আছিল? তেতিয়া দুজনী কিনিছিলোঁ। হয় হয়। এই দুটাৰ পৰা বৰ্তমান কিমানজনী? দুটাৰ পৰা বৰ্তমান 11জনী হৈছেগৈ পোৱালি সহ। গাখীৰতী কেইজনী? সিহঁতি বৰ্তমান 4জনী আছে। এতিয়া তোমালোকৰ গাখীৰ উৎপাদন কেনেকুৱা? গাখীৰ উৎপাদন ঠিকে ঠাকে আছে। কিমান হয় এতিয়া? এতিয়াতো অলপ কমিছে। প্ৰথম কেইদিনটো 35লৈকে গৈছিল। এতিয়া 20-25। গাভিনীও আছে নেকি? গাভিনী আছে। গাভিনীও আছে। হয়। আৰু এই গাখীৰখিনি তোমালোকে ক'ত বিক্ৰী কৰা? গাখীৰখিনি আমি বৰ্তমান পুৰবিত যায় আৰু আমুলো নিয়ে। আমুলো নিয়ে। এনে লোকেলো। লোকেল কিমান লিটাৰ বিক্ৰী কৰা? লোকেল তেনেকৈ মানে ঘৰত যি আহে তেনেকৈ ডেইলি 5 লিটাৰ যায়। ঘৰৰ পৰা যায়। হয়। ঘৰৰ পৰা ডেইলি 5 লিটাৰ যায়। আৰু মাজতে খাওয়া বিয়া থাকিলে 10 লিটাৰ 15 লিটাৰ তেনেকৈ যায়। হয়। বাৰু নৱজিৎ, এটা কথা সুধোঁ যে যিটো পুৰবী বা আমুলত দিলে সেইটোতো সপ্তাহত পোৱা? হয়। সেইটো মানে ফেট আৰু SNF-ৰ তোমালোকৰ গাখীৰৰ SNF আৰু ফেট পাৰ্চেণ্টটো কেনেকুৱা? ঠিকে আছে। কেতিয়াবা 5ৰ ওপৰত আহে। মানে তেতিয়াহ'লে কিমানকৈ পোৱা? 55 মান পাইছানে? আমুলততো 55ৰ ওপৰত যায় কেতিয়াবা। আৰু আমাৰ পুৰবিতো অলপ ৰেটটো কম আহে। হয়। বাৰু এতিয়াতো গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত তোমালোকৰ সমস্যা নাই? নাই। আৰু এখন ডেইৰী ফাৰ্মত তুমি 2020 চনৰ পৰা আজিলৈকে এই যিটো তোমাৰ 5 বছৰীয়া তোমাৰ এই জড়িত হৈছে চা, হয়, তোমাৰ অভিজ্ঞতাত তুমি কি সমস্যাটো দেখিছা, বিশেষকৈ আমি ডেইৰী পালন বা দুগ্ধ গাই পালনত? তেনেকুৱাতো একো সমস্যা দেখা নাই। একো সমস্যা তুমি মানে পুৰা সম্পূৰ্ণ মানে কোনো ধৰণৰ হেৰি নাই আৰু সমস্যা নাই বুলি ভাবা? কিবা এটা যদি অসুবিধা হয় লগতে আমি ডাক্তৰ ভেটেৰিনেৰীত খবৰ দিলে আমাৰ গোটেইবোৰ ভেকচিন টেকচিনত হৈ আছে। হয়। বাৰু আৰু এই ক্লিনিংটো তুমি কোনোবা মানুহ এজন ৰাখিছানে? নাই। নিজে। তুমি ৰাতিপুৱাৰ পৰা কেনেধৰণে জড়িত হোৱা? ৰাতিপুৱা 5টা বজাৰ পৰা ঘৰৰ গোটেই মানুহখিনি লাগে যায়। হয়। গতিকে দেউতাৰ পৰা আৰম্ভ কৰি গোটেইবোৰে লাগে। হয়। বাৰু বাইদেউ, কওঁ আপুনি এগৰাকী এজন উদ্যমী যুৱকৰ মাতৃৰ লগতে আপুনি এগৰাকী পশুপক্ষী। এটা গৌৰৱৰ বিষয় যে আপোনাৰ ল'ৰাই চৰকাৰী চাকৰি নিবিচাৰি গাই গৰু পালনেৰে আত্মসংস্থাপন হৈছে, হয়নে? সি এখন মানে সংসাৰ এখন চলাই নিব পৰা তাৰ হৈছে। বাৰু আপুনি এই ল'ৰাটোক কেনেধৰণে আপোনালোকে সহায় কৰি আছে তাৰ এই যিটো যাত্ৰা, এই যিটো দুগ্ধ পামৰ যিটো তাৰ মানে জীৱিকাৰ সংগ্ৰামত?
প্ৰথমতে ল'ৰাটোক তাৰমানে পঢ়িবলৈ আৰু চাকৰি বিচাৰিবলৈ দিছিলোঁ, চেষ্টা কৰিছিলোঁ। তাৰপিছত মানে এনেকৈ পুৰবী আৰু আমোলে যেতিয়া গাখীৰ নিয়া সঁহাৰিটো দিয়াৰ পিছত ল'ৰাটোৱে ওতঃপ্ৰোতভাৱে তাৰ গাখীৰ আৰু গৰু পালন কৰিয়ে ভাল পালে আৰু লগতে গাখীৰবিলাক সদায় তাৰমানে বিক্ৰী গৈয়ে থাকে আৰু কাষ্টমাৰ আহিয়ে থাকে। গতিকে ল'ৰাটোৱে ভাবিলে মই চাকৰি বিচাৰি ঘূৰি ফুৰাতকৈ মই এইটো ব্যৱসায় ল'লে মই ধুনীয়াকৈ চলিব পাৰিম, সেইটো বুলিয়ে আগবাঢ়িল ল'ৰাটো। কোনোবাই নকয়নে এই তাৰ অমুকৰ ল'ৰাটোৱে সি গৰু পুহি থাকিল, সি চাকৰি নকৰিলে, তেনেকুৱা কয়? নাই। তুমি নিজকে গৌৰৱ বোধ কৰা নাই? এতিয়া তুমি এগৰাকী উদ্যমী, হয় নে নহয়? ইউ আৰ নট ফাৰ্মাৰ্ছ নহয়, তুমি এগৰাকী উদ্যমী, হয় নে নহয়? তুমি নিজে এণ্টাৰপ্ৰিনাৰ এগৰাকী, হয়নে? বাইদেউ আপুনি পশুসখী হিচাপত আপুনি কেনেধৰণে আমাক মানুহখিনিক সহযোগিতা আগবঢ়ায়? আমি প্ৰায় মানুহৰ ঘৰে ঘৰে যাওঁ, যাই কাৰ ভেকচিন দিব লাগে, কাৰ পেলু দৰৱ দিব লাগে আৰু কাৰ এৰাই কৰোঁতে সহায় কৰিব লাগে, সেইখিনি আমি যোগাযোগ ৰাখোঁ। যোগাযোগ কৰি দিয়ে বা মানে কাৰোবাৰ যদি গাই গৰু গৰম হৈছে তেতিয়া আমি তাক যোগাযোগ কৰি ৰাখোঁ। লগতে আমি ভেটেনেৰীত খবৰ দিওঁ আৰু গোপাল মিত্ৰ আছে, তেওঁলোককো জনায়। বাইদেউ এতিয়া নিশ্চয় আপোনালোকে গম পাইছে যে এতিয়া এনিমেল ৰেজিষ্ট্ৰেশ্যন উইক চলি আছে। গাই গৰুবিলাকৰ আধাৰ চিডিং হ'লনে? হৈছে। গতিকে 3 দিন আহিছে, গতিকে এইটো আধাৰ চিডিং হৈছে। গতিকে আধাৰ চিডিং মানে এনিমেল ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ তোমালোকৰ নামটো ইয়াতে AI হোৱাৰ লগে লগে দিল্লীতো গম পাব, হয়নে? গতিকে এইটো এটা খুব ভাল হৈছে, কোনোৱে মানে কৰিব নোৱাৰে। আপুনি তাৰ উপৰিও এই ধৰণৰ যিখিনি সহায় সহযোগিতা আগবঢ়াই আছে, গতিকে আপুনি ভাবেনে আজিকালি যে গাই গৰু পালন কৰি এটা পৰিয়াল ধুনীয়াকৈ চলাই যাব পাৰে বুলি আপুনিতো মাতৃ হিচাপে কি কয়? পাৰিব। কেইটা গাই গৰু পুহিব লাগিব তেতিয়া? 4-5জনী গাই গৰু হ'লে ধুনীয়াকৈ এটা পৰিয়াল চলি যাব পাৰিব। ঘাঁহৰ খেতিৰ কাৰণে মাটি আছে? মাটি খেতি কৰিছা? নেপিয়াৰ আছে, মাকৈ আছে। সুন্দৰ। এইখিনি ক'ত কৰিছা? তোমালোকৰ ওচৰতে নে অকল দূৰত? অলপ দূৰ হ'ব, 3 কিলোমিটাৰমান। গতিকে ঘাঁহটো নিয়মীয়াকৈ কৰি আছে? হয়। গোপাম এখনৰ সফলতা নিৰ্ভৰ কৰে গৰুৰ উন্নত মানৰ জাত, স্বাস্থ্য সুৰক্ষা, সন্তুলিত দানা, সেউজীয়া ঘাঁহ, গোহালিৰ নিয়মীয়া পৰিষ্কৰণ আৰু নিয়মীয়া প্ৰজনন চক্ৰৰ জৰিয়তে। সাধাৰণতে গোপালকসকলে দৈনিক পৰিষ্কাৰ কৰে যদিও বীজাণুনাশক দ্ৰব্য বা ডিছইনফেক্টেণ্ট ব্যৱহাৰ নকৰাৰ বাবে উহাৰ ফুলা ৰোগ আদি হোৱা দেখা যায়। তেনেদৰে কেঁচা ঘাঁহৰ অনিয়মীয়া যোগান এটা মন কৰিবলগীয়া কথা। সেয়ে ঘাঁহৰ নিয়মীয়া খেতিৰ প্ৰয়োজন। এনে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মৰিগাঁও সদৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ শিখা কলিতাই এনেদৰে কয়। আজি এনেকুৱা এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ মোৰ ডিছপেঞ্চাৰী আণ্ডাৰত মই হেল্প কৰিব পাৰিছোঁ তেওঁক, মই বহুত সুখী, মানে সেইটোক লৈ হেপী। তেওঁৰ যোনটো হাউচিং হয়, মানে ঘৰৰ যোনটো পেটাৰ্ণ হয়, এইটো আপোনাৰ এনেকুৱাকৈ আমি গোহালিটো বনাব লাগে যাতে আমাৰ ৰ'দটো পৰে। ৰ'দ পৰাৰ ফলত আমাৰ মানে ডিছইনফেকশ্যন হ'ব, একো ধৰণৰ বেমাৰ আজাৰ নহয়। দেন তাৰপিছত আমি ফ্ল'ৰটো আমি পাৰিলে আমি ফ্ল'ৰ মেটিং কৰিব লাগে। ফ্ল'ৰ মেটিং কৰিলে কি হয়, কেতিয়াবা যোনটো সিহঁতৰ যোনটো খুৰাটো বাঢ়ি যায় যে, মানে যোনটো হুফটো কেতিয়াবা এলংগেটেড হৈ যায়, সেই বস্তুটোক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ যদি আমি ফ্ল'ৰ মেটিং কৰোঁ। আৰু কেতিয়াবা এনেকুৱা ফ্ল'ৰত কেতিয়াবা শ্লিপাৰী হয়, মানে পিছল হয়, চ' সেইটোৰ কাৰণে আমি ফ্ল'ৰ মেটৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰপিছত আমি মিল্ক হাইজিনটো, ডেইৰী ইণ্ডাষ্ট্ৰীত আমাৰ মিল্ক হাইজিনটো আমি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, যিহেতু মেষ্টাইটিছ বেমাৰটোৰ কাৰণে বহুতখিনি ফাৰ্মাৰ্ছৰ আমি লছ হোৱা দেখিছোঁ। চ' মেষ্টাইটিছ নহ'বৰ কাৰণে প্ৰথমতে যেতিয়া আমি গাখীৰ খীৰাওঁ তাৰে আগতে আমি প্ৰথমতে গোটেই গোহালিটো পৰিষ্কাৰ কৰি ল'ব লাগিব। দেন তাৰপিছত আমি মাস্ক পিন্ধিব লাগিব, আমাৰ হাত পৰিষ্কাৰ কৰি ল'ব লাগিব। পৰিষ্কাৰ কৰি উঠি কিনেহে আমি মিল্কিং কৰিম। কিন্তু আমি তাৰে আগতে অকণমান যদি ডিছইনফেক্টেণ্ট যেনেকৈ পটাছ আমি যদি বাটটোত হেৰি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ মেষ্টাইটিছ বেমাৰটো আমি প্ৰিভেণ্ট কৰিব পাৰিম। তাৰপিছত আমি আমাৰ ডিপাৰ্টমেণ্টৰ পিনৰ পৰা এতিয়া বৰ্তমান এনিমেল ৰেজিষ্ট্ৰেশ্যন উইক চলি আছে,
চ' আমি এওঁলোকৰ আধাৰ চিডিং কৰি আছোঁ আৰু আমাৰ পিনৰ পৰা FMD LSD এইখিনি ভেকচিনছ দিয়া হৈ আছে ৰেগুলাৰলি আৰু ডিৱাৰ্মিঙৰ যোনখিনি আমাৰ মেডিচিনছ আছে তেওঁলোকক আমি ৰেগুলাৰলি আমাৰ ডিপাৰ্টমেণ্টৰ লগত কোঅপাৰেট কৰি আছোঁ আজিকালি কৃত্ৰিম প্ৰজননটো চবেই কৰি আছে চ' কৃত্ৰিম প্ৰজনন যদি আমি কৰোঁ মানে আমি তেতিয়া উন্নত প্ৰজাতিৰ আমি গাই আমি মানে চেউৰী পোৱালি পাই কিনে আমি আমাৰ গাখীৰ উৎপাদনটো বঢ়াব পাৰোঁ চ' তেওঁলোকৰ লগত আমি কৃত্ৰিম প্ৰজননৰ কাৰণে আমাৰ ফিল্ডত AI টেকনিচিয়ান আছে GM মৈত্ৰী আমাৰ VFAখিনিও আছে তো তেওঁলোকে এওঁলোকৰ লগত ৰেগুলাৰলি কোঅৰ্ডিনেশ্যনত আমাৰ কৃত্ৰিম প্ৰজননৰ কামখিনি ৰেগুলাৰলি কৰি থাকে গো পালন আৰু ছাগলী পালনত ঘাঁহ খেতি অপৰিহাৰ্য বিষয় নিয়মীয়া কেঁচা ঘাঁহ খোৱালে দুগ্ধ উৎপাদন বৃদ্ধিৰ লগতে গাই গৰুৰ প্ৰয়োজনীয় ভিটামিন আৰু লৱণ যোগান ধৰে মৰিগাঁৱৰ সৃষ্টি ছাগলী পালক সংস্থাই নেশ্যনেল লাইভষ্টক মিছনৰ সহযোগিতাত নেপিয়াৰ ঘাঁহৰ খেতি কৰিছে এই প্ৰসংগত ডিকুনাথে এনেদৰে কয় আমাৰ মুখ্য উদ্দেশ্য আছিলে আমি ছাগলী পালনৰ যোগেদি আমাৰ যিটো আৰ্থিক অৱস্থা সেইটো টনকিয়াল কৰা লগতে আমাৰ গাঁৱৰ যিমানবিলাক স্বেচ্ছাসেৱক অৰ্গেনাইজেশ্যন আছে বা আমাৰ যিমানখিনি ভলেণ্টিয়াৰ আছে তেওঁলোকক লৈ পেলাই আমি এটা সপোন দেখিছিলোঁ যে আমি আগুৱাই যাম ছাগলী আৰু মাংসজাত যিমানবিলাক সামগ্ৰী আছে তাক লৈ পেলাই গতিকে আমি আমাৰ NLMৰ জৰিয়তে নেশ্যনেল লাইভলিহুড যিটো মিছন আছে সেই লাইভষ্টক মিছনৰ জৰিয়তে আমাৰ তেতিয়াৰ কাকতি ছাৰ আৰু এতিয়া DBO ছাৰে আমাক তেওঁলোকে ক'লে যে আমি নেপিয়াৰটো ইয়াত লগাব লাগে যাৰ ফলত আমাৰ যিবিলাক ছাগলী আছে সেইবিলাকে পৰিপুষ্টিকতা পাব লগতে ইয়াৰ যিহেতু নিউট্ৰিশ্যনেল যিটো এমাউণ্টটো যথেষ্ট পৰিমাণৰ গতিকে আমাৰ ছাগলীসমূহ ইয়াৰ স্বাস্থ্যসন্মত হ'ব আৰু লগতে আমাৰ যিটো আমাৰ খোৱাৰ খৰচ সেইটো লাহে লাহে কমি যাব সেই সূত্ৰে আমি আৰম্ভ কৰিছিলোঁ আমি টোটেল 20 বিঘা মাটিত আৰু NLMৰ জৰিয়তে আমি আৰ্থিকভাৱেও কিছুমান সকাহ পাইছোঁ তেওঁলোকৰ যিটো NLMৰ জৰিয়তে গতিকে আমি এই ক্ষেত্ৰত সঁচাই মানে শুভ আমি আশাবাদী যে আমাৰ ভৱিষ্যতে আমাৰ যিটো ছাগলী পালনৰ যিটো প্ৰচেষ্টা সেইটো ফলপ্ৰসূ হ'ব আৰু লগতে আমাৰ যিটো উন্নত কৰ্মমুখী আৰু উন্নত ছাগলী পালনেৰে আমাৰ যিটো ভৱিষ্যত সেইটো আমাৰ টনকিয়াল হ'ব সেই বুলি আমি আৰম্ভ কৰিছিলোঁ মাত্ৰ 5টা ছাগলীৰ জৰিয়তে আজি আমাৰ যিখন ছাগলী ফাৰ্ম আছে অলমষ্ট আমাৰ 30টাতকৈ বেছি আমি ছাগলী পালন কৰিছোঁ আমাৰ যিহেতু খোৱাৰ খৰচ যথেষ্ট পৰিমাণৰ হয় গতিকে আমাৰ NLMৰ জৰিয়তে আমাৰ DBO আৰু আমাৰ যিটো ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছে তেওঁলোকে আমাক সক্ৰিয়ভাৱে আমাক সহায় কৰিছে সকলো ক্ষেত্ৰতে আৰু আজিলৈকে তেওঁলোকে আমাক সহায় কৰি আছে প্ৰত্যেকটো ক্ষেত্ৰতে আমাক আৰ্থিকভাৱে তেওঁলোকে কিছু পৰিমাণে ছাপোৰ্ট দিছে গতিকে ভৱিষ্যতে আমি আগুৱাই যাম তেওঁলোকৰ যদি আমাক আৰু পৰিমাণৰ ভৱিষ্যতলৈ NLMৰ জৰিয়তে আমাক আৰু সকাহ দিব পাৰে নিশ্চয় আমি আমাৰ সংগঠনটো আমাৰ যিটো সৃষ্টি গটাৰী ফাৰ্ম সেইটো আমি আৰু অধিক আগুৱাই লৈ যোৱা আমাৰ যিটো সাহস আৰু প্ৰয়াস সেইটো আমাৰ ফলপ্ৰসূ হ'ব এইটো আমাৰ ভৱিষ্যত পৰিকল্পনা গতিকে আমি আমাৰ নিজৰ কামখিনি কৰি যাম আমাৰ ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে 60ৰ দশকতে ৰাজ্য চৰকাৰে কি ভিলেজ স্কিম ৰূপায়ণ কৰি অঞ্চল বিশেষে ৰিড সিন্ধি সাৰৰ দ্বাৰা থলুৱা গাই গৰুৰ প্ৰজনন কৰাই বৰ্ণশংকৰ গাই গৰুৰ উৎপাদন কৰা হৈছিল মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰু চৰাইবাহী এনে দুটা কেন্দ্ৰ আজি পশু চিকিৎসালয় ৰূপে পৰিচিত চৰাইবাহী অঞ্চলত বিজ্ঞানসন্মতভাৱে নিবিড় পদ্ধতিত গাই গৰু পালিত হয় যদিও পাপুনাথ আৰু প্ৰণতি নাথ নামৰ দম্পতীহালে ছেমি ইণ্টেনচিভত বৰ্ণশংকৰ গৰু পালন কৰিছে তেওঁলোকে দিনৰ ভাগত পথাৰত চৰাবলৈ নিয়ে ফলত দানাৰ ব্যয় কমি গৈছে দৈনিক 50 লিটাৰ গাখীৰ বিপণন কৰা পাপুনাথে প্ৰতি লিটাৰত 40 টকা দৰত বিক্ৰী কৰে গাই গৰু পুহি যৌথ পৰিয়াল চলোৱা পাপুনাথে গাখীৰ বিক্ৰীৰ লাভেৰে ঘৰো নিৰ্মাণ কৰিছে এই প্ৰসংগত পাপুনাথ আৰু প্ৰণতি নাথে এনেদৰে কয় আৰু তোমালোকে কেতিয়াৰ পৰা এই পাম্পখন খুলিছা 8 বছৰে হৈ গ'ল তোমালোকে আৰম্ভণিতে কেনেধৰণে খুলিছিলা আৰম্ভণিতে আমি এজনী গাই আছিলে তাৰপিছত আমি গাখীৰ বেচিও তাৰ পৰা আকৌ পোৱালি হয় পোৱালি যদি দমৰা পোৱালি হয় আমি বিক্ৰী কৰি দিওঁ তাৰপৰা আকৌ চেউৰী গাই যিখিনি গাখীৰ বেছি পইচা জমা হয় সেয়া পইচাৰ লগত মিলাই এজনী দুজনীকৈ এতিয়া ধৰি লওক 8জনী গাই গৰু হৈছে 5টা চেউৰী পোৱালি আছে
গতিকে তোমালোকৰ হেৰি প্ৰডাকশ্যনটো কিমান হৈছে এতিয়া গাখীৰ কিমান আমাৰ প্ৰায় 50 লিটাৰ হৈ যায় 50 লিটাৰ আৰু আগবেলা কিমান লিটাৰ হয় আৰু পিছবেলা কিমান লিটাৰ হয় প্ৰায় আগবেলা 30 লিটাৰ হয় ভাটিবেলা 20 লিটাৰ এই এই যিখিনি তোমাৰ আগবেলাৰ গাখীৰখিনি ক'ত বিক্ৰী কৰা আমাৰ ঘৰৰ পৰা কজুৱাই লৈ যায় হয় নেকি আৰু কিমানকৈ দিয়া তোমালোকে আমি প্ৰায় 40 টকা লিটাৰ আৰু পিছবেলা গাখীৰ পিছবেলা গাখীৰ কজুৱাই লৈ যায় সেই 40 টকা দৰ বাৰু তোমালোকে আমাৰ দন্দুৱাত এখন হেৰি আছে কোঅপাৰেটিভ ছ'চাইটি আছে DCS আছে য'ত নেকি গাখীৰবিলাক তেওঁলোকে নি গুৱাহাটী পূৰবী তাত দিব নোৱাৰা নেকি তাত আমাৰ যোৱা অসুবিধা হয় আমি পথাৰলৈ গৰু অনা নিয়া কৰোৱা হয় যে মেইন ৰাস্তা আমি এজনী মানুহ আনিব পৰা নাযায় দুজন মানুহ লাগে গতিকে যোৱা তাত অহা যোৱা আমাৰ অসুবিধা হয় সেইটো কাৰণে ঘৰৰ পৰাই দিওঁ 2 টকা কম হ'লেও তাত আৰু বাকী তোমালোকে দানাটো কেনেকৈ খোৱা দানা আমি আগবেলা দিওঁ পিছবেলা দিয়া ব্যৱস্থা নাই আগবেলা নিদিওঁ পিছবেলা মানে ধৰি লওক ঘৰত বান্ধি কৰি পেলাইহে দিওঁ গধূলা দানাৰ লগত কি দিয়া দানাত আমি ধৰি লওক কেলচিয়াম দিওঁ পুৰবি দিওঁ হেৰি গোল্ড লেভেলটো দিওঁ আৰু চাপৰ দিওঁ গুদা দিওঁ মাজে মাজে ধৰি লওক ইয়াৰ হেৰি মিনাৰেল মিক্সাৰ দিয়া যায় তাৰপিছত আকৌ ধৰি লওক ইয়াৰ মিঠাগল ছুপাৰ এইচটো এনেকুৱা কিবা কিবি মাজে মাজে দিয়া যায় ছাৰহঁতক সোধা যায় ভেকচিনবিলাক ভেকচিন আমাক ৰেগুলাৰ দিয়ে আৰু তোমালোকৰ AI-টো কোন চেণ্টাৰৰ পৰা কৰে আমাৰ আমাৰ চৰাইবাহীৰ পৰা কৰে মানে ভেকচিন বা তোমালোকৰ পেলুৰ ঔষধ আৰু প্ৰজনন এইবোৰ কতে কোনো তেওঁলোকৰ পৰা পূৰা সহযোগ পাইছা সহযোগ পোৱা হৈ আছে বাৰু হ'লে ফোন কৰি দিলে ছাৰহঁত আহে ঘৰত নিয়া অসুবিধা হ'লে ছাৰ্ভিচিং ঘৰতে কৰি থৈ যায় বাৰু কোৱাচোন তুমিতো তোমাৰ গৃহস্থৰ লগত কাম কৰি আছা তুমি কেনেধৰণে এইখনত সহযোগ কৰি আছা তোমাৰ গৃহস্থ আমি সমানে ধৰি লওক তেওঁ যদি ধৰি লওক ক'ৰবাত যায় মই কৰোঁ বা আমি দুইজনে লৈ যাওঁ মই নোহোৱাত তেওঁ চাই ধৰি আমি দুইজনে সমানে ইজনৰ অবিহনে সিজনে কৰি আছোঁ প্ৰতিটো ক্ষেত্ৰতে তোমাৰ পাৰস্পৰিক তোমালোকৰ সহযোগিতা আছে আংশিক নিবিড় পদ্ধতিত গাই গৰু পালনত সুবিধা অসুবিধা দুয়োটাই আছে বিশেষকৈ প্ৰতিজনী গাই গৰুৱে সমভাৱে যতন পৰিপুষ্টি নোপোৱাৰ ফলত ৰোগাক্ৰান্ত হোৱাৰ থল থাকে এই প্ৰসংগত চৰাইবাহী কি ভিলেজ চেণ্টাৰৰ তথা পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জুৰিমা কলিতাই এনেদৰে কয় পাপুনাথ আৰু কণতিনাথৰ আমি গৌপামত আজি উপস্থিত আছোঁ গতিকে আপোনালোকে দেখিব পাৰিছে মোৰ পিছফালে এখেতসকলে কেনেকৈ প্ৰথমতে এটা গৰুৰ পৰা আৰম্ভ কৰি আজি বৰ্তমান টোটেল আপোনাৰ 8জনী বৰ্ণসংকৰ গৰুৰ লগত তেওঁলোকে কেনেকৈ লাগি আছে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু গোটেইখিনি গৰু আপোনালোকে দেখিব পাৰিছে তেওঁলোকৰ খালি অভাৱ আছে এটা বৈজ্ঞানিকসন্মত এটা গোহালি ঘৰৰ গতিকে সেইটোৰ অভাৱৰ পিছতো তেওঁলোকে ইমান কষ্ট কৰি ষ্ট্ৰাগলৰ মাজতো তেওঁলোকে 8জনী গৰু তেওঁলোকে ৰাখিব পাৰিছে আৰু আচৰিত কথাটো হৈছে যে তেওঁলোকে 8জনী গৰু ৰাখিও তেওঁলোকে দৈনিক 50-60 লিটাৰলৈকে তেওঁলোকে গাখীৰ উৎপাদন কৰিব পাৰি আছে গতিকে মই চৰাইবাহী এৰিয়াৰ পশু চিকিৎসক হিচাপে এখেতসকলক যিমান পাৰোঁ সিমান নিজৰ ফালৰ পৰা উপদেশ দি আহিছোঁ আগতেও আৰু গতিকে এতিয়াও মই ভাবিছোঁ যিহেতু তেওঁলোকৰ এটা উপযুক্ত গোহালি ঘৰৰ অভাৱ আছে গতিকে সেইটো কাৰণে মই DICৰ জৰিয়তে যাতে তেওঁলোকে ছাবচিডি থকা এটা লোন এটা ল'ব পাৰে আৰু তেওঁলোকে যাতে তেওঁলোকৰ গোহালি ঘৰটো এটা চাইণ্টিফিকভাৱে তেওঁলোকে বনাব পাৰে তাৰ কাৰণে মই ইতিমধ্যে কথা পাতিছোঁ গতিকে মই আশা কৰোঁ যে তেওঁলোকে এনেকৈ আৰু ভৱিষ্যতে গোহালি ঘৰটোৰ জৰিয়তে আৰু তেওঁলোকে আৰু আগবাঢ়ি যাব পাৰে যিহেতু তেওঁলোকে ছেমি ইণ্টেনচিভ ধৰণে তেওঁলোকে গোপালন আৰম্ভ কৰিছে অৰ্থাৎ আপোনালোকে এটা সময়ত তেওঁলোকে দানাটোৰ ব্যৱস্থা কৰে বাকী আপোনালোকে গধূলি সময়তো তেওঁলোকে মানে আফটাৰনুন তেওঁলোকে কি কৰে গৰুখিনি চৰাব এৰাই দিয়ে গতিকে তেওঁলোকৰ সেইখিনি সময়ত তেওঁলোকে দানাৰ যোগান ধৰিব নিজাকে বা কিনা যোনটো দানা সেইটো তেওঁলোকে যোগান ধৰিব নালাগে গতিকে তাৰ কাৰণে কি হৈছে দানাৰ খৰচটো তেওঁলোকৰ অট'মেটিক আমাৰ কমি গৈছে ৰাহি হৈছে সেইটো কাৰণে তেওঁলোকে পাইকাৰী হাৰত 40 টকাটো তেওঁলোকে গাখীৰটো বিক্ৰী কৰি তাৰপিছতো তেওঁলোকে তাৰ পৰা লাভ পাইছে চৰাইবাহীৰ লক্ষ্যজ্যোতি নাথ আন এগৰাকী উদ্যমী গোপালক ঔষধ উৎপাদনকাৰী সংস্থাৰ চাকৰি এৰি বৰ্তমানে দৈনিক 35 লিটাৰ গাখীৰৰ বিপণন কৰি আছে এই প্ৰসংগত লক্ষ্যজ্যোতি নাথে এনেদৰে কয় বাৰু লক্ষ্য বাৰু তুমি এই গাই গৰু পালনৰ কথা কিয় ভাবিলা তুমিতো চৰকাৰী সংস্থাপনৰ কাৰণেও যাব পাৰিলাহেঁতেন কি হ'ল মই মানে ইণ্টাৰ্ণত আমাৰ কাম কৰি আছিলোঁ তাৰপিছত মই এতিয়া বহুত ফাৰ্মো দেখা পালোঁ আৰু বহুত মানে ডক্টৰৰ লগতো ভিজিট কৰিছিলোঁ যেতিয়া তেওঁলোকেও ক'লে যে এটা ফাৰ্মিঙৰ কাৰণে বহুতে কৰিছে মই আপাৰ আছামত যেতিয়া গৈছিলোঁ বহুত মানে আমাৰ নিচিনা বয়সৰে বহুতে কৰি আছিলে ফাৰ্মিং
তো মানে সিহঁতে মানে লাভৱান্বিত হৈছে আৰু বহুত মানে প্ৰফিটেবল হৈছে। তো ময়ো চিন্তা কৰিলোঁ যে মোক ঘৰত যদি থাকোঁ তো মই তাৰ কাৰণে মই মানে ফাৰ্মিং কৰিলে মই নিজেও কৰিব পাৰিম আৰু মই অলপ কিবা কিবি শিকিছিলোঁ তাৰ বিষয়ে, মই তাকে চিন্তা কৰিলোঁ আৰু সেইকাৰণে মই 6 মাহমান হৈছে ষ্টাৰ্ট কৰা আৰু মই মানে লোকচানত নাই বাৰু আজিলৈ, প্ৰফিটেই আছোঁ মই। প্ৰথমতে কেইটা গাই গৰু আৰম্ভ কৰা? মই প্ৰথম আমাৰ দেশী সিন্ধি তাইক আনিছিলোঁ, তাইক অনাৰ পিছত প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ, তাৰপিছত এই আনিছিলোঁ, তাৰপিছত মই ভাবিলোঁ যে অলপ মানে বেছি প্ৰডাকশ্যন দিয়া গৰু আনো, তেতিয়া মই ইচ্ছা দুজনী আনিছিলোঁ। বৰ্তমান তোমাৰ গাখীৰ উৎপাদন কেনেকুৱা? গাখীৰ এতিয়া মোৰ মানে প্ৰথম যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই মৰ্ণিং 40 লিটাৰ ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া ইহঁতৰ মানে অলপ টাইম হৈছে কাৰণে এতিয়া মই মৰ্ণিং আজি 26 লিটাৰ দিছোঁ আৰু ভাটিবেলা থাকে 10 লিটাৰমান আহি যায় আৰু। অৰ্থাৎ টোটেল 35। এই উৎপাদিত গাখীৰখিনি তুমি ক'ত মাৰ্কেটিং কৰা বা ক'ত বিক্ৰী কৰা? প্ৰথমটো মই পুৰবিত দিছিলোঁ, এতিয়া কিন্তু মোৰ ঘৰৰ পৰাই ফিল কৰে হোটেলৰ কাৰণে ঘৰৰ পৰাই লৈ যায় গাখীৰ। প্ৰতি লিটাৰত কিমানকৈ তুমি পাই আছা? মোৰ মানে লিটাৰটো চবৰে বেলেগ বেলেগ, হোটেলত যেতিয়া যায় 45 to 50 ইমান প্ৰাইজত যায় আৰু যদি কোনোবাই মানে পাৰ্চনেলি যায় তেতিয়া 60 rupees পাৰ লিটাৰ পৰে। তেনেকুৱাকৈ নহয়। গতিকে বাৰু তুমি ইয়াতে তোমাৰ এতিয়া চব ব্যক্তিগত বিনিয়োগে তোমাৰ হৈ আছে, কিন্তু হেৰি ক্ষেত্ৰত বেংকৰ ক্ষেত্ৰত কিবা আবেদন কৰিছানে? আবেদন মই এতিয়া কৰিছোঁ, মৰিগাঁও আমাৰ যোনটো অসম গ্ৰামীণ বিকাশ বেংক আছে তাত গৈছিলোঁ, তেওঁলোকে ক'লে যে এখন মানে ডায়েৰীৰ নামত তেওঁলোকে লোন দিয়ে, তো মোক ক'লে যে যদি 3 লাখ এপ্লাই কৰা যায় তাত 2 লাখ দিয়ে, 1 লাখ ছাবচিডি দিয়ে, তো মই এইটো এপ্লাই কৰি দিব। বাৰু তোমাৰ ভৱিষ্যতে তুমি কেনেধৰণে ভাবিছা ইয়াতে এক্সপানশ্যন বা কি মানে ছাৰ এতিয়া যোনখন মোৰ ফাৰ্মখন আছে ইয়াত ধৰক চাইণ্টিফিকেলি এতিয়াও হোৱা নাই, গতিকে ইয়াত ফাৰ্মখন মই বনাম বুলি ভাবি আছোঁ আৰু 6 মাহ মানে 3-4 মাহৰ ভিতৰত, আৰু গৰু বহাম আৰু যিমানবিলাক মানে বেছি আছে সেইখিনি আদৰ কৰি এইচেট মই ৰখাম বুলি ভাবিছোঁ আৰু জাৰ্চি ৰখাম বুলি ভাবিছোঁ, সেইখিনি ভাবিছোঁ আৰু তেতিয়া। গতিকে তুমি ভাবানে যে 4-5টা গাই গৰু পালন কৰি এটা পৰিয়াল চলাব পাৰি বুলি? যদি ছাৰ মানে মই ভাবোঁ 4-5টা মিনছ যদি ডেইলি ধৰক 35 to 40 লিটাৰ যদি গাখীৰ উৎপাদন হয় তেতিয়াহ'লে ইমেলি ধুনীয়াকৈ মানে এটা ফেমিলি চলিব পাৰে। গোপালনত মজিয়াৰ গুৰুত্ব বহু পৰিমাণে লক্ষ্য কৰিবলগীয়া কথা। মজিয়াৰ নিয়মীয়া পৰিষ্কৰণ, খহটা মজিয়া আদি দিশত গোপালকে গুৰুত্ব দিব লাগে। সামগ্ৰিকভাৱে ক'ব পৰা যায় যে দুগ্ধ উৎপাদনৰ বাবে কেঁচা ঘাঁহ, সন্তুলিত দানাৰ উপৰিও প্ৰয়োজন পৰিষ্কাৰ পৰিৱেশ আৰু স্বাস্থ্য তথা জৈৱিক সুৰক্ষা। ইয়াৰ বাবে প্ৰয়োজন ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में